Hi guys, welcome and welcome back to my channel. বহুত দিন পিছত মই আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকলৈ আহিছোঁ। একচুৱেলি মই বহুত দিনৰ পৰা ব্লগ বনোৱাই নাই, চ' মই ভাবিলোঁ আজি এটা মই ব্লগ বনাওঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, কাৰণ আজি মোৰ কাৰণে এটা বিশেষ স্পেচিয়েল দিন। বহুত দিনৰ পৰা মই এটা বস্তু কৰিম বুলি ভাবি আছিলোঁ, চ' ফাইনেলি আজি সেই দিনটো হয়। চ' চাই থাকক কি বস্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, আৰু লগতে ভিডিঅ' ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, ঠিক আছে। চ' এতিয়া মই জল্দি ৰেডি হৈ যাই আছোঁ ৰেষ্টুৰেণ্টলৈকে, আৰু লগতে অকণমান চকলেটো বনালোঁ যিহেতু ষ্টক শেষ হৈ গৈছে। চ' সেই আৰু চাই থাকক দেই গাইজ। আমি এতিয়া পূজা কৰিম, আৰু এয়া আমাৰ সৰু চাই চাহৰ দোকান, এইখন চাওক। এতিয়া আমি পূজা কৰিম, মই আপোনাক দেখুৱাইছোঁ। এইটো এটা মোৰ সপোন আছিল যে চাহৰ দোকান এখন খুলিম। চ' এয়া হৈ গ'ল, এতিয়া অলপ পূজা কৰি মই দেখুৱাইছোঁ দেই আপোনালোকক। হাই ৰাইজ, চ' মই ইমান দৌৰি ভাগৰি এতিয়া আহিলোঁ, আৰু এতিয়া মই ৰেষ্টুৰেণ্টত আছোঁ। চ' মই বহিলোঁ অকণমান, আৰু একচুৱেলি কি হ'ল ন, চাহ দোকানখন মই বহুত আগৰ পৰা খুলিম বুলি ভাবিছিলোঁ, বাট টাইমৰ কাৰণে খুলিবই পৰা নাছিলোঁ। আৰু চ' ফাইনেলি খুলিলোঁ চাহ দোকান, তাতে আহিছে অলৰেডি কাষ্টমাৰ। ভাল লাগিছে খোলাৰ পিছতে, মনটো সঁচাকৈ বহুত ভাল লাগিছে। আৰু থু যাতে একদম নজৰ নালাগে, নজৰ প্লিজ। কাষ্টমাৰ আহিছে, গেছ পিছত কথা পাতি আছোঁ। গাইজ, চাহ দোকানখন মই মোৰ বেলকনিৰ পৰা দেখাই আছোঁ, ৰ'ব। সেইখন চাওক, একদম জুম কৰি এইখন মোৰ টিকলু চাই চাহৰ দোকান। আপোনালোকে আহিব, তাতে চাহ খাব, আৰু যদি কাৰোবাৰ বস্তু অৰ্ডাৰ দিব আছে, মানে ৰেষ্টুৰেণ্টৰ ওপৰত উঠিব মন নাই, তাৰে পৰা আপোনালোকে অৰ্ডাৰ দিব পাৰে, আমি ইয়াৰ পৰা আপোনালোকক ডেলিভাৰী দি দিম, ঠিক আছে। বহুত আৱাজ হৈ আছে। হাই ৰাইজ, চ' কালি অহাৰ পিছত আকৌ মই একো শ্বুটেই নকৰিলোঁ, কাৰণ কালি আহি পাওঁতে দেৰি হৈছে, মানে 10:30 বাজি গৈছে। আৰু আহি কিনেই মই কেক বেক কৰিছোঁ, কাৰণ মানে কয় ন, ভগৱানৰ কৃপাত কালি যিখিনি মই তাতে লগাইছিলোঁ চব শেষ হৈ গৈছে। চ' আজি মই আকৌ এতিয়া বনাই লৈ যাই আছোঁ, আৰু ভাল লাগিছে দেই, সঁচাই গৈছোঁ। মই চাহ দোকান খোলাইছোঁ, মোৰ মানে বহুত ইচ্ছা আছিল সৰুকৈ চাহৰ ষ্টল খোলাৰ, আৰু ফাইনেলি সেইখন হৈ গ'ল। আৰু মানে কি, চবতকৈ ডাঙৰ কথা, এইখন বনোৱাত মানে মোৰ ঘৰৰ পৰা যিটো মানে হেল্প কৰিছে। চ' পূৰা বস্তুখিনি মোৰ ঘৰৰ দাদাই বনাই দিছে, চ' সেইকাৰণে মোৰ বাকী খৰচাটো কমি গৈছে। চ' সেয়াই আৰু এতিয়া যাওঁ, বাকী চবেই আছে, চবেই হেল্প কৰি দি আছে, সেইকাৰণে আই এম ব্লেছড। চ' এতিয়া যাওঁ, দেৰি হৈ গ'ল। বিস্কুট বনালোঁ আজি, বিস্কুট বনালোঁ, তাৰপিছত কেক বনালোঁ। এতিয়া লৈ গৈ মই দেখুৱাই আছোঁ তাতে। অলৰেডি 8টা বজাত খুলিয়ে দিছে চাহৰ দোকান, কাৰণ পুৱাই খুলিব লাগে ন, কেমেৰাটো পুৱাই খুলিব লাগে ন, সেইকাৰণে। চ' মই এতিয়া যাওঁ, তাৰপিছত আপোনালোক দেখুৱাইছোঁ। এইটো ব্লগটো মই এনেকৈয়ে ষ্টাৰ্ট কৰিছিলোঁ, চাওঁ কিমানখিনি মই কৰিব পাৰোঁ তাতে গৈ। চ' আপোনালোক দেখুৱাম, চাই থাকক, আৰু ভাল লাগিলেতো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, ঠিক আছে। চবলৈকে এতিয়া যাওঁ, দেৰি হৈ গৈছে, টাটা। হাই ৰাইজ, বহুত টাইম পিছত আকৌ মই ভিডিঅ' ষ্টাৰ্ট কৰিলোঁ। এইটো মই চাদত আছোঁ, আৰু একচুৱেলি কাষ্টমাৰ আছে, গান চলি আছে, সেইকাৰণে মই তাতে ভিডিঅ' কৰিবই নোৱাৰোঁ। হাই ৰাইজ, চাওক আমাৰ সৰুকৈ চাহৰ দোকানখন। চ' চাহ খাই আছে তাতে, আৰু মই ওপৰত চাদত আহিলোঁ অকণমান বস্তু চুটি। ওপৰত মানে ভিডিঅ' কৰিব নোৱাৰি দেই, মানে তলত গান চলি আছে, কাষ্টমাৰ আছে, আৰু ময়ো ভাল নাপাওঁ এনেকৈ ভিডিঅ' কৰিব, মানে মই কথা পাতিবই নোৱাৰোঁ। চ' এতিয়া ময়ো আৰু লাহে ধীৰে অকণমান কাম আছে, চ' সেইখিনি কৰোঁ। আৰু মই আজি মই বহুত হেপ্পী, কাৰণ আছে, বাট মই এতিয়া নকওঁ, বিকজ নজৰ লাগ যাতা হে মুঝে, এনেকুৱা মই ভাবোঁ আৰু। চ' এতিয়া যাওঁ, বাকী কামখিনি কৰি আপোনালোকক লগ পাই আছোঁ, চ' চাই থাকক। হাই ৰাইজ, চ' মই আহি পালোঁ, আৰু আহি কিনে সন্ধিয়া হৈ গ'ল। মই আৰু ভিডিঅ' কৰিব পৰা নাই, ইমান ব্যস্ত হৈ যাওঁ নহয়। তাৰপিছত আহি কিনে ঠাণ্ডা লাগি গৈছে মোৰ পূৰা একদম। চ' ভাবিছোঁ এতিয়া কফি একাপ খাম, চাহ নাখাওঁ, বিকজ চাহ খাই অৱস্থা বেয়া। চ' কফি বেয়া পালেও মই কফি একাপ খাম আজি। আৰু মই এটা বস্তু দেখাওঁ আপোনালোকক, এই যে চাইছে নহয়, ইমান মখা বাচন মই জাষ্ট ধুই উঠিলৈ ঠাণ্ডাত, মানে এনেকুৱা 3বাৰ ধুবই লাগিব, বিকজ কেক বনাবলৈ, চকলেট বনাবলৈ আপোনালোকক মানে বাচন ধুয়ে থাকিব লাগে। আৰু এনেকুৱা নহয় যে হাউচ হেল্পাৰ মই নাৰাখোঁ, কাৰণ মই কামেই কৰোঁ ৰাতি। চ' ৰাতি কোনে আহিবনো চাফা কৰি দিব, সেইকাৰণে মই ৰাতি কাম কৰোঁ। আৰু প্লাছ চকলেটৰ কামবোৰ এনেকুৱা হয় ন, মানে গৰম পানীত আপুনি তিয়াই থ'লেহে, গৰম পানীত মানে ভিজাই থ'লেহে মানে বস্তুখিনি ভালকৈ ধোৱা খায়। চ' সেয়ে আৰু মই কামো কৰোঁ, বাচনো ধোওঁ, চব কৰোঁ। চ' জব
আৰু বিজনেছ দুটাই বেলেগ বেলেগ হয় চ' সমানে দুটাকে ৰেচপেক্ট কৰিব লাগে এনেকুৱা নহয় বিজনেছ কৰি আছোঁ মানে বা একোৱে কাম নাই মোৰ এনেকুৱা নহয় গাইজ কাম বহুত থাকে ধেৰ কাম থাকে চ' বোলো বহুত পেক কৰিলোঁ ন এতিয়া কফিখিনি বনাওঁ কফি খাই কিনে মই আজি খিচাৰি বনাম ঠাণ্ডাৰ বতৰ যিহেতু খিচাৰিটো বনাওঁ আৰু লগতে ফোন আহি আছে মানে এনেকুৱা হয় ন মই 3বাৰমান মানে এই ভিডিঅ'টো কৰাৰ আগতে 3বাৰমান টেক ল'ব লাগিছে এবাৰ ল'লোঁ ফোন আহিল আৰু এবাৰ ল'লোঁ ফোন আহিল চ' সেয়ে হৈ থাকে চবলক কফিটো বনাওঁ আৰু আপোনাক লগ পাই আছোঁ ৰাইচ অকল কফি খাম বুলি ভাবিছিলোঁ এয়া চাওক ম'ম' কফি মিঠাই এয়া মোৰ ক্ৰেভিং চ' মই এতিয়া খাব মন গ'ল চ' সেয়া লৈ আহিলোঁ তাতে বহি খাওঁ খাই কিনে মই বনাই আছোঁ কেক সেয়া আপোনালোক শ্বেয়াৰ কৰিম তাৰপিছত ভিডিঅ'টো এণ্ড কৰিম ঠিক আছে চবলক খাই লওঁ আগত চ' এতিয়া মই বনাই আছোঁ এই কেক এইটো 2টা হ'ব তাৰপিছত আৰু 2টা বনাম চ' বনালোঁ আৰু এইপিনে মই ভাত চাত একদম খিচিৰি খাম বুলি কৈছিলোঁ বাট মই ভাত বনালোঁ আলু পিটিকা ভাত লগতে মাছ ভাজিছোঁ চ' এইখিনি আগত বেক কৰি লওঁ তাৰপিছত আকৌ 2টা বেটছ বেক কৰি ল'ম তাৰপিছত আপোনাক ফাইনেল লুকটো দেখুৱাই তাৰপিছত ভিডিঅ'টো এণ্ড কৰিম ঠিক আছে চ' এতিয়া খাই অলপ বম ভোক লাগিছে আৰু আকৌ বাচন ধুব আছে খাই লওঁ বাচন ধুওঁ তাৰপিছত লগ পাই আছোঁ চ' এয়া মই কেক বেক কৰিলোঁ কাটিলোঁ আৰু 2টা কাটিব আছে কেক বেক কৰা হৈ গৈছে চ' এয়াই কাটি মেলি এতিয়া বাছ কেইটা বাজে মই দেখুৱাই আছোঁ এতিয়া বাজিছে 11:45 আৰু এতিয়া শুব টাইম হৈ গ'ল চ' ভাবিলোঁ ব্লগটো মই এণ্ড কৰোঁ আৰু লগতে অকণমান বিস্কিট বনাব আছে সেইখিনি মই কালি পুৱাই বেক কৰি লৈ যাম মানে ড'টো বনাই দিছোঁ বেক কৰি লৈ যাম চ' সেয়াই আছিলে আজি ভিডিঅ' কি কৰিলোঁ মোৰ এটা সৰু সপোন আছিল চাহৰ দোকান খোলাৰ চ' সেইখিনিও কৰিলোঁ চ' এনেকৈ আৰু ভিডিঅ' ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে বেল আইকনটো প্ৰেছ কৰিব তেতিয়াহ'লে আপোনালোকৰ নতুন নতুন ভিডিঅ' সোনকালে পাব আৰু মইতো দিব লাগিব ন নতুন নতুন ভিডিঅ' মই ভ্লগ কৰিব মই নাজানো মানে কিমান টাইম লগাব মই নিজেও নাজানো মানে মই ভাবোঁ আজি ষ্টাৰ্ট কৰিম হৈয়ে নাহে আৰু মই কি ভ্লগ কৰিম কি দেখুৱাম মই বুজিয়ে নাপাওঁ চ' সেইকাৰণে ভ্লগটো কৰা অলপমান মোৰ মুস্কিল হৈ যায় কিন্তু মই ট্ৰাই কৰোঁ কৰাৰ কাৰণে চ' এইটো ভিডিঅ' মই ইয়াতে এণ্ড কৰিব ওলাইছোঁ আকৌ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে ভালকৈ থাকক সুস্থ থাকক আৰু সকলোৱে নিজৰ যত্ন লওক ঠিক আছে মই যত্ন ল'ব লাগিব নিজৰ চ' বাই গাইজ এতিয়া শুব যাওঁ লগ পাই আছোঁ নেক্সট ভিডিঅ'ত বাই বাই